ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত উজনি নামনি সমান্তৰালকৈ ব্যস্ত হোৱা দেখা গৈছে বাণিজ্য নগৰী বৰপেটা ৰোড। মাঘ বিহুৰ প্ৰথম দিনটোত বৰপেটা সত্ৰৰ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা জিলাৰ দুগত তথা হিন্দু জাগৰণ অসম আৰু বৰপেটা ৰোড নগৰ সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰে। ৰাতিপুৱা মেজি প্ৰজ্বলন কৰি ভোগালী বিহু উদযাপন কৰে। মেজি প্ৰজ্বলন কৰে বিটিআৰৰ EM গৌতম দাসে। হিন্দু জাগৰণ অসম উদ্যোগত অনুষ্ঠিত কৰা বিহুত বিভিন্ন খেল ধেমালিৰ লগতে পিঠা লাড়ু বনোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কণ কণ শিশুসকলে বিহু নৃত্যত অংশগ্ৰহণ কৰে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আৰু বৰপেটা কলভঙা ৰাইজৰ সহযোগত মাঘ বিহু উপলক্ষে আজি যি মেজিৰ প্ৰজ্বলন কাৰ্যসূচী আছিল, ইয়াত উপস্থিত হৈ পেলাই মই আটাইকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মেজিৰ জুয়ে প্ৰত্যেকৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, অপায় অমংগল এই জুয়ে নিপাত কৰক, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ যি কৃষ্টি সংস্কৃতি সভ্যতা আমাৰ জাতীয় উৎসৱ, আমি যদি এনেকৈ উদযাপন কৰোঁ বিভিন্ন অঞ্চলত গৈ পেলাই, তেনেহ'লে ইয়াৰ উজ্জীৱিত হ'ব এই নিজৰ কৃষ্টি সংস্কৃতিবোৰ আৰু বহু বছৰলৈ আৰু দীৰ্ঘজীৱী হ'ব। আমাৰ এই কৃষ্টি সাহিত্য সংস্কৃতি বা আমাৰ যি দায়িত্ব আৰু কৰ্তব্য, আমি যদি এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰোঁ, তেনেহ'লে অন্যৰ পৰা আমাৰ ভাবুকি নাহে। গতিকে হিন্দু জাগৰণ মঞ্চৰ যি উদ্যোগ সঁচাকৈ প্ৰশংসনীয়। আজি দেখিছোঁ কলভঙা অঞ্চলৰ বহুত বংগভাষী লোক ওলাই আহিছে এই অনুষ্ঠানটো সফল কৰিবলৈ। কণ কণ মইনাহঁত আহিছে বিহুৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ। এয়া ভাল প্ৰয়াস। আমাৰ সনাতনীসকলৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ লোক আছে, আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ যি উৎসৱ অনুষ্ঠান কৃষ্টি সংস্কৃতি, অন্যও প্ৰত্যেকে এটা জাতি জনগোষ্ঠী আনটো জাতি জনগোষ্ঠীক এক সন্মান জনাব লাগে। তেতিয়াহ'লে আমি সনাতনী হিচাপে বৃহৎ সনাতনী হিচাপে আমি শক্তিশালী হ'ব পাৰিম। আমাৰ প্ৰত্যেকৰ মাজত এটা সমন্বয় শান্তি সম্প্ৰীতিও বৃদ্ধি পাব। বাৰ্তা দিছোঁ যে এই সমন্বয়ৰ বাৰ্তা বুলি ক'ব লাগিব যে আমাৰ এই বিহু যি কৃষ্টি সংস্কৃতি, আজি আমাৰ এই যিটো অনুষ্ঠান হৈ আছে, সম্পূৰ্ণ অন্যান্য জনগোষ্ঠীসকল বা বংগভাষীসকল আহিছে। ইয়াৰ দ্বাৰা সম্প্ৰীতি বৃদ্ধি পাব, লগে লগে ইয়াৰ ওপৰত চৰ্চা হ'ব, উত্তৰণ হ'ব, নৱপ্ৰজন্মই শিকিব জানিব। এটা খুব ভাল পদক্ষেপ। হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ উদ্যোগত এনেধৰণৰ কাৰ্যসূচী আমি প্ৰত্যেক বছৰে বৰপেটা জিলাৰ বিভিন্ন পাত্ৰত আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবুলি আমাৰ বৰপেটা ৰোড অঞ্চলৰ যিটো কলভাঙ্গা আমাৰ শ্মশান পাৰা যিটো কয়, ইয়াৰে যিটো স্থানীয় ৰাইজৰ আৰু আই মাতৃসকলৰ সহযোগত আমি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু আজি দিনজোৰা কাৰ্যসূচী আছে। ইয়াৰ আমাৰ মেজিত জুই প্ৰজ্বলন হ'ল। এতিয়া আমাৰ মুকলি সভা আছে, মহিলাসকলৰ পিঠা বনোৱা প্ৰতিযোগিতা, সৰু সৰু ল'ৰা ছোৱালীৰ সাংস্কৃতিক অনুষ্ঠান, তাৰে পিছত আমাৰ জলপান আছে।
দিনজোৰা কাৰ্যসূচী আমাৰ মাননীয় BTRৰ EM গৌতম দাস ইতিমধ্যে ইয়াতে আহিছিল আৰু আমাৰ বিশিষ্ট বক্তাসকল ইয়াতে আহিছে তেওঁলোকে ইয়াতে বিহু সম্বন্ধে আলোচনা সভা যিটো হ'ব তাতে তেওঁলোকৰ বক্তব্য প্ৰদান কৰিব কি ক'ব যেহেতু এক বিশেষ বিভিন্ন জাতি ধৰ্ম ভাষাৰ মানুহ মানে সমাগম আমি ইয়াতে পৰিলক্ষিত কৰিছে বিহু কি ক'ব এইটো আমি এটা সমন্বয়ৰ বাৰ্তা দেখা পাইছোঁ আৰু ইয়াতে যে বৰপেটা ৰোড অঞ্চলৰ বিশেষকৈ আমাৰ কলভাংগা অঞ্চলৰ ৰাইজে যিটো মানে সঁহাৰি দিছে এই কাৰ্যসূচীত আমি আনন্দিত হৈছোঁ আৰু ভৱিষ্যতে আমি মানে এই ধৰণৰ কাৰ্যসূচী আৰু ভালদৰে কেনেকৈ পৰিচালনা কৰিব পাৰোঁ এইটোৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম গোটেই অসমত এটা সম্প্ৰীতিৰ বাৰ্তা আমি বিয়পাই দিব খুজিছোঁ আৰু এই মেজিৰ জুয়ে যাতে আমাৰ সমাজত যিটো আজি মানে অশান্তিৰ সৃষ্টি হৈ আছে চাৰিওফালে এইটো যাতে মানে নিপাত হয় এইটোৱে মানে আশা ৰাখিম ৰাতিপুৱাৰ পৰা মেজিত জুই প্ৰজ্বলন তাৰে পিছত আমাৰ নাম দল আছে তেওঁলোকে নাম পৰিৱেশন কৰিব তাৰে পিছত আমাৰ মহিলাসকলৰ পিঠা বনোৱা প্ৰতিযোগিতা বিহু নৃত্য হ'ব সৰু সৰু ল'ৰা ছোৱালীৰ সাংস্কৃতিক প্ৰতিযোগিতা তাৰে পিছত আমাৰ বক্তাসকলে বিহু সম্বন্ধে বক্তব্য প্ৰদান কৰিব আৰু শেষত আমাৰ জলপান সকলোকে প্ৰথমতে ভোগালী বিহুত বহুত বহুত শুভেচ্ছা জনাইছোঁ হিন্দু অসমৰ তৰফৰ পৰা এইবাৰ কলভাংগাত মানে অনুষ্ঠিত কৰা হৈ আছে বিহু ভোগালী বিহুটো এইবছৰ প্ৰথমবাৰ চ' আমি সকলোৱে মিলি এইটো আনন্দ কৰিম উপভোগ কৰিম সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে সঁহাৰি জনাইছে ৰাইজসকলক আৰু সকলোৱে আহক আৰু সেইটোৱে হেল্ল' পৰম শ্ৰদ্ধা ৰাইজ ইতিমধ্যে প্ৰথমটো অনুষ্ঠান মেজিত জুই প্ৰদান অনুষ্ঠান আমাৰ নামটো উপদেষ্টাত ৰাখা আছে হা মেজিত জুই প্ৰদান অনুষ্ঠান আৰু ইতিমধ্যে আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি প্ৰত্যেকেই ইয়াৰ ওপৰত জানিব লাগে বুজিব লাগে আজি সুন্দৰ পৰিৱেশত দেখিছোঁ যে আমাৰ প্ৰদৰ্শন কৰিছে